নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপু নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি নিতৌ ব্যৱহাৰ কৰি থকা বস্তুবিলাকৰ দাম এতিয়া সালসলনি হ'ব। কিছুমান বস্তুৰ দাম কমিব আৰু কিছুমান বস্তুৰ দাম বাঢ়িব। 2026 আৰু 2027 বৰ্ষৰ বাজেট দাখিল কৰা হৈছে। আৰু এইবাৰ আমাৰ অসমৰ বাজেট দাখিল কৰিছে অসমৰ বিত্তীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই। তো এইবাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক বিত্তীয় বিভাগটো দিয়া হৈছে আৰু তেখেতেনো এইবাৰ বাজেটত সৰ্বসাধাৰণ ৰাইজৰ কাৰণে কেনেকুৱা ধৰণৰ ভাল আঁচনি বা ভাল ব্যৱস্থা হাতত লৈছে তো ইয়াৰ জৰিয়তে আমি গম পাম। তো আপোনালোকৰ কাৰণে সেই বাজেট দাখিলৰ পাছতেই কি বস্তুৰ দাম বাঢ়িব পাৰে আৰু কি বস্তুৰ দাম কমিব পাৰে সেই সম্পৰ্কে খবৰ ওলাই পৰিছে। তো এই ভিডিঅ'টোত মই আপোনালোকক সেই সম্পৰ্কতে জনাম যে কি বস্তুৰ দাম কমিব আৰু কি বস্তুৰ দাম বাঢ়িব। গোটেই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব, আপোনালোকে জানিব পাৰিব যে আপোনালোকৰ কাৰণে এইবাৰৰ বাজেটত কিমান ভাল ব্যৱস্থা হাতত লোৱা হৈছে। তো মই শ্ৰীপানী গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ আজিৰ খবৰটোৰ ফালে। এইবাৰ যিখন বাজেট ঘোষণা কৰা হ'ল সেই বাজেটখনত বহুতো ভাল আঁচনি ঘোষণা কৰিছে। কিন্তু সৰ্বসাধাৰণ ৰাইজৰ কাৰণে, দুখীয়া শ্ৰেণী মানুহৰ কাৰণে মূল্যবৃদ্ধিৰ ওপৰত বৰ বিশেষ একো ব্যৱস্থা হাতত লোৱা আমি দেখিবলৈ নাপালোঁ। আমাৰ অসমত ইটোৰ পাছত সিটো বস্তুৰ দাম হুৰাহুৰে বৃদ্ধি পাবলৈ ধৰিছে। প্ৰত্যেকটো বস্তুৰে দাম আকাশ চুইছেগৈ। গতিকে তেনে অৱস্থাত মূল্যবৃদ্ধিৰ ওপৰত কিবা এটা যদি ব্যৱস্থা হাতত ল'লেহেঁতেন নিশ্চয়কৈ সৰ্বসাধাৰণ মানুহবিলাক সকাহ পালেহেঁতেন। যিহেতু বস্তুৰ দাম ইমানেই হৈছে, এতিয়া আমি দিনটোত কমকৈ টকা যদি উপাৰ্জন কৰোঁ, কেৱল খোৱাৰ নামতে পইচা খৰচা কৰিব লগা হৈছে। এতিয়া কি বস্তুত কিমান দাম চেঞ্জ হৈছে। খবৰ লোৱা অনুসৰি যিবিলাক কেঁচা সামগ্ৰী যেনে আলু আৰু পিঁয়াজক লৈ এতিয়ালৈকে কোনো ধৰণৰ কৰ আৰোপ কৰা দেখা পোৱা নাই। কেঁচা আলু আৰু পিঁয়াজৰ দামটো প্ৰায় একেই থাকিব, কিন্তু চৰকাৰে যদিহে খেতিয়কসকলক কোল্ড হাউচৰ ব্যৱস্থা কৰি দিয়ে তেনেহ'লে খুচুৰা বজাৰত কিন্তু আলু আৰু পিঁয়াজৰ দামটো কমিব বুলি খবৰ ওলাই পৰিছে। তাৰ লগতে দালি, চাউল আৰু কেঁচা শাক পাচলিৰ কথা যদি আপোনালোকক ক'বলৈ যাওঁ তেনেহ'লে দালি, চাউল আৰু কেঁচা শাক পাচলিৰ ওপৰতো চৰকাৰে কৰ কমাই দিয়া নাই বা কৰ আৰোপো কৰা নাই, যাৰ ফলত নেকি দালি, চাউল আৰু কেঁচা শাক পাচলিৰ দামটো কমাৰ কোনো ধৰণৰ আশংকা নাই বা কমাৰ কোনো ধৰণৰ চান্স নাই। দাম পাৰিলে অকণমান বাঢ়িবহে, যিহেতু দালি, চাউল, কেঁচা শাক পাচলি এইবিলাক মানে অকণমান দামবিলাক চেঞ্জ হৈ থাকে আৰু এইবিলাকৰ দামটো বাঢ়িব পাৰে। তাৰ লগতে মিঠাতেলৰ কথা যদি আপোনালোকক ক'বলৈ যাওঁ, মিঠাতেলৰ ওপৰতো চৰকাৰে কোনো ধৰণৰ শুল্ক বৃদ্ধি কৰি দিয়া নাই। মানে চৰকাৰে টেক্স বৃদ্ধিও কৰা নাই আৰু টেক্স কমায়ো দিয়া নাই। মানে পূৰ্বৰ দৰেই ৰাখিছে মিঠাতেলৰ ওপৰত কৰসমূহ, টেক্সসমূহ। গতিকে ইয়াৰ পৰা এইটোৱে ক'ব পাৰি যে মিঠাতেলৰ দামো কমাৰ কোনো চান্সেছ নাই, বৰঞ্চ মিঠাতেলৰ দামো বৃদ্ধিহে পাব। কিয়? কাৰণ ফিউলৰ দাম বৰ্তমান আমি বঢ়া দেখিবলৈ পাইছোঁ আৰু ফিউলৰ দাম বঢ়াৰ লগে লগে ব্যয় বস্তুবিলাকৰ দামো বাঢ়ি যাব। তাৰ লগতে মিঠাই, পেকেট জাতীয় সামগ্ৰী, মিঠাই মানে যিবিলাক নেকি আমি হোটেলত পাওঁ মিঠাই বা পেকেট জাতীয় সামগ্ৰী, তো এই সামগ্ৰীবিলাকৰ ওপৰতো চৰকাৰে কৰ কমাই দিয়া আমি দেখিবলৈ নাপালোঁ আৰু সেইবাবে আশা কৰা হৈছে যে এই বস্তুবিলাকতো দাম বৃদ্ধি পাব। যিহেতু জিএছটিৰ ওপৰতে গোটেই খেলখন, জিএছটি যদি কমাই দিয়ে বস্তুৰ দামটো কমি যাব আৰু জিএছটি যদি বঢ়াই দিয়ে তেনেহ'লে বস্তুৰ দামটো বাঢ়ি যাব। দালি, আলু, পিঁয়াজ, শাক পাচলি এই বস্তুবিলাকত চৰকাৰে জিএছটি না কমাইছে, জিএছটি না বঢ়াইছে। আগতে যি জিএছটি আছিলে সেই জিএছটি সমানভাৱে আছে। গতিকে যেতিয়া জিএছটি সমানকৈ থাকিব তেতিয়া দামটো বঢ়াটো নিশ্চিত। কাৰণ বাকী কিছুমান বস্তুৰ দাম বাঢ়িছে যিহেতু, গতিকে এই বস্তুবিলাকৰ দামো বাঢ়ি যাব জিএছটি একে থাকিলেও। কাৰণ আগতে যদি কোনো এজন দোকানীয়ে নিজৰ বস্তুবিলাক আনিবৰ কাৰণে গাড়ী ভাড়া দিব লগা হৈছিলে 100 টকা, এতিয়া দিব লগা হৈছে 200 টকা। গতিকে তেখেতে 100 টকা এক্সট্ৰাকৈ পে' কৰিব লগা হৈছে আৰু সেই 100 টকাটো এক্সট্ৰাকৈ পে' কৰিব লগা হোৱাৰ কাৰণেই বয় বস্তুবিলাকৰ দাম অট'মেটিকেলি বঢ়াই দিব তেওঁলোকে। তেখেতৰ প্ৰফিটটো তেওঁলোকে চাব ন, তেখেতৰ প্ৰফিটটো নকমায়,
কিন্তু বৰঞ্চ কি কৰিব বস্তুৰ দামটো বঢ়াই দিব গতিকে এই বস্তু কেইটাৰ দাম আমি বঢ়া দেখিবলৈ পাম কিন্তু কোল্ড হাউচৰ ব্যৱস্থা কৰি দিয়াৰ কথা উল্লেখ কৰিছে অসম চৰকাৰৰ ফালৰ পৰা প্ৰত্যেক ডিস্ট্ৰিক্টে এতিয়া কোল্ড হাউচ থাকিব যাতে খেতিয়কসকলে নিজৰ বস্তুবিলাক কোল্ড হাউচত নি জমা কৰিব পাৰিব তো এনে কৰিলে কিন্তু বস্তুৰ দামটো কমিব মানে আলু পিয়াজ এইবিলাকৰ দামটো কমিব কাৰণ খেতিয়কসকলে যদিহে কোল্ড হাউচত নি নিজৰ বয় বস্তুবিলাক ষ্ট'ৰ কৰি ৰাখিব পাৰে তেতিয়া উপযুক্ত সময়ত পৰ্যাপ্ত পৰিমাণৰ আলু আৰু পিয়াজ থাকিব বজাৰত আৰু পৰ্যাপ্ত পৰিমাণৰ আলু আৰু পিয়াজ যেতিয়া থাকিব তেতিয়া আলু আৰু পিয়াজৰ দামটো নাবাঢ়ে তেতিয়া কমিবহে এনে নৰ্মেলি হয় কি আমাৰ খেতিয়কবিলাকে খেতিৰ সিজনতে বস্তুবিলাক ডাঙৰ ডাঙৰ মালিকক বিক্ৰী কৰি দিয়ে কাৰণ আমাৰ অসমৰ খেতিয়কৰ হাতত সেই কোল্ড হাউচ নাথাকে আৰু পাছত গৈ পিনি ডাঙৰ ডাঙৰ ব্যৱসায়ীবিলাকে কি কৰে সেই বস্তুবিলাকক অধিক দামত বিক্ৰী কৰে গতিকে চৰকাৰে যদি সেইকণ ব্যৱস্থা কৰি দিয়ে তেনেহ'লে আলু পিয়াজ এই বস্তুবিলাকৰ দামটো কিন্তু কমিব ইয়াৰ পাছতে আকৌ খবৰ ওলাই পৰিছে আমি পৰিধান কৰা বস্ত্ৰ জোতা চেণ্ডেল যেনে কাপোৰ কানিৰ ওপৰত তো জোতা চেণ্ডেল কাপোৰ কানিৰ ওপৰতো দাম কমাৰ কোনো ধৰণৰ সম্ভাৱনা নাই কিন্তু যিবিলাক নেকি আমাৰ ঘৰতে শিপিনীবিলাকে বয় থলুৱা যিবিলাক নেকি কাপোৰ কানি আছে থলুৱা কাপোৰ কানি বা শিপিনীসকলৰ কাৰণে এইবাৰ চৰকাৰে ৰাজ সাহায্যৰ ব্যৱস্থা কৰি দিছে আৰু ৰাজ সাহায্যৰ ব্যৱস্থা কৰাৰ কাৰণে থলুৱা শিপিনীসকলে বোৱা তাঁতশালত বোৱা যিবিলাক কাপোৰ সেই কাপোৰবিলাকৰ দাম কিন্তু একেই থাকিব দামবিলাক নাবাঢ়ে পূৰ্বৰ তুলনাত পাৰিলে অকণমান কমিবহে কিন্তু যিবিলাক কাপোৰ কানি ধৰি লওক ব্ৰেণ্ডেড কাপোৰ কানি জোতা চপ্পল এইবিলাকৰ দামটো বঢ়াৰ পূৰ্ণ চান্স আছে জিএসটি বঢ়ায়ো দিয়া নাই জিএসটি কমায়ো দিয়া নাই কিন্তু তাৰ পাছতো এই বস্তুবিলাকৰ দাম বাঢ়ি যোৱাৰ চান্স আছে বুলি জনাইছে গতিকে বস্তুৰ দামটো মুঠতে বাঢ়িবই বস্তুৰ দাম কোনো কাৰণতে কন্ট্ৰোল কৰিবলৈ চেষ্টা কৰা নাই চৰকাৰে দাম এনেকৈ বাঢ়ি গৈ থাকিব আৰু আমি বেছি টকা খৰচা কৰিয়ে থাকিব লাগিব খোলা খাদ্য চাউল দালি এই বস্তুবিলাকত কৰ বা জিএসটি ইফাল সিফাল একো কৰা নাই জিএসটি একেই আছে যাৰ ফলত নেকি বজাৰত এই বস্তুবিলাকৰ দাম নিৰ্ভৰ কৰিব আমদানি আৰু ৰপ্তানিৰ ওপৰত যে কিমান বস্তু বাহিৰলৈ গৈছে আৰু কিমান বস্তু অসমলৈ আহিছে তাৰ ওপৰত ভিত্তি কৰি যেনে খোলা সামগ্ৰীবিলাক চাউল দালি পাচলি এইবিলাকৰ দামটো নিৰ্ভৰ কৰিব আলু পিয়াজ তো এই আমাৰ অসমত বিক্ৰী হোৱা আলু পিয়াজবিলাকৰ ওপৰতো এইবাৰ টেক্সৰ কোনো ধৰণৰ ঝামেলা নাই কিন্তু বানপানীৰ যেহেতু মানে সমস্যাই আমাৰ অসমবাসীক জৰাজীৰ্ণ কৰিছে তো তাৰ বাবে কিন্তু বজাৰ গৰম হ'ব পাৰে বুলি খবৰ ওলাই পৰিছে লগতে পেকেজ জাতীয় খাদ্য বা মিঠাই জাতীয় সামগ্ৰীবিলাকত 5 পৰা 18% জিএসটি পূৰ্বতে আৰোপ কৰিছিলে সেই জিএসটি একেই আছে যাৰ বাবে নেকি ইয়াৰ দাম কমাৰ কোনো সম্ভাৱনা নাই থলুৱা তাঁতত বোৱা কাপোৰবিলাকৰ ওপৰত চৰকাৰে ৰাজ সাহায্য প্ৰযোজ্য কৰিছে যাৰ ফলত নেকি থলুৱা বজাৰত কিছু সুলভ মূল্যত থলুৱা কাপোৰবিলাক আপোনালোকে লাভ কৰিব জোতা আৰু অন্যান্য কাপোৰ কানিবিলাকতো কোনো ধৰণৰ পৰিৱৰ্তন কৰা নাই জিএসটিৰ ক্ষেত্ৰত যাৰ বাবে নেকি এতিয়া এই বস্তুবিলাকৰ দামো আপোনাৰ একেই থাকিব হয়তো অকণমান ইফাল সিফাল হ'বও পাৰে গতিকে বস্তুবিলাকৰ দাম তেতিয়াহে কমিব যেতিয়া চৰকাৰে কিবা এটা পদক্ষেপ হাতত ল'ব কিন্তু এইবাৰ চৰকাৰে মূল্য বৃদ্ধিৰ ওপৰত একো পদক্ষেপই লোৱা নাই অখিল গগৈয়ে যেতিয়া এই সম্পৰ্কত মানে প্ৰতিবাদ সাব্যস্ত কৰিলে তেতিয়া উলুটাই মানুহবিলাকে আকৌ অখিল গগৈৰ ওপৰতহে গোচৰ ৰুজু কৰিলে চাওকচোন কেনেকুৱা ধৰণৰ মানুহ অখিল গগৈয়ে মূল্য বৃদ্ধিক লৈ সকলো মানুহৰ হৈ মাত মাতিছে এতিয়া আমি গৈ সদনত মানে দাবী জনাব নোৱাৰো যে মূল্য বৃদ্ধি কমাব লাগে বা আমি ৰাজপথত যদি ওলাই যাওঁ প্ৰতিবাদ কৰিবলৈ পিছদিনাখনেই আমাক নিপিনি ভৰাই থব আমি সেইবিলাক কৰিব নোৱাৰো গতিকে আমাৰ হৈ কোনোবাইটো মাতিব লাগিব আৰু সেই কামটোৱে কৰিছিলে অখিল গগৈ এটা মানুহে অখিল গগৈক ভাল পোৱা নাই অখিল গগৈৰ বিৰুদ্ধে আকৌ গোচৰ ৰুজু কৰিছে এতিয়া আমি 2026 আৰু 2027ৰ বাজেটখনৰ ওপৰত যদি পোনপটীয়াকৈ ক'বলৈ যাওঁ তেনেহলে এই বাজেটখনৰ ফলত আমাৰ সৰ্বসাধাৰণ মানুহৰ খৰচাৰ ওপৰত কোনো ধৰণৰ প্ৰভাৱ নপৰে যেহেতু বস্তুৰ দাম কমাৰ কোনো আশংকা মানে কোনো ধৰণৰ চান্স নাই ওলোটা বস্তুৰ দাম বাঢ়িবহে এই বাজেটখনত মূল্য বৃদ্ধিক লৈ একোৱেই চৰকাৰে সিদ্ধান্ত লোৱা নাই হয় আঁচনি বহুত উলিয়াইছে বহুতো নতুন আঁচনিৰ মানে যুগুত কৰিছে যেনে মইনা নিযুত আঁচনি বাবু আঁচনি যেনে মহিলাসকলক আপোনাৰ চৰকাৰৰ ফালৰ পৰা এতিয়া
10 লাখ টকাকৈ প্ৰদান কৰিব, মানে আত্মসহায়ক গোটৰ মহিলাবিলাকক 10 লাখ টকাকৈ প্ৰদান কৰিব। এনেকুৱা কিছুমান চৰকাৰে ব্যৱস্থা হাতত লৈছে, নোলোৱা নহয়, কিন্তু মূল্যবৃদ্ধিক লৈ একোৱেই ব্যৱস্থা কিন্তু হাতত লোৱা আমি দেখিবলৈ নাপালোঁ। আৰু সেয়েহে আমি অধিক পইচা উপাৰ্জন কৰিব লাগিব, আৰু তেতিয়াহে আমি ভালদৰে চলিব পাৰিম। আদাৰৱাইজ কিন্তু আমি কেৱল 1250 টকাটোলৈ মাথা মাৰি থাকিলে আমি ভিক্ষা কৰাৰ বাহিৰে বেলেগ আৰু মানে উপায় নাইকিয়া হ'ব। তো বন্ধু বান্ধৱীসকল, বছ আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানটোৱে আছিলে। খবৰটো জানি কেনে পালে সেই সম্পৰ্কত জনাব। যদি ভাল লাগিলে লাইক এটা কৰি দিব, চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশাৰে বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।